নিটকসলে আপোনালোক সকলোকে স্বাগতম জনাইছো। হাতত জেউৰা লৈ সদনত AIDFৰ বিধায়ক বিধানসভাত সুৰক্ষা বিচাৰি এইদৰে এতিয়া প্ৰতিবাদত নামিছে AIDFৰ বিধায়কসকল। লৈ আহিছে এই মুহূৰ্তত সবিশেষ। হাতত জেউৰা লৈ সদনত AIDFৰ বিধায়ক বিধানসভাত সুৰক্ষা বিচাৰি এই প্ৰতিবাদ AIDFৰ বিধায়কৰ 21 তাৰিখে হোৱা ঘটনাৰ পিছতে এনেদৰে তীব্ৰ প্ৰতিবাদ অব্যাহত। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডক লৈ আজি উত্তপ্ত পৰিস্থিতি বিধানসভা। কংগ্ৰেছেও পৰিধান কৰিলে কলা কাপোৰ। সাব্যস্ত কৰিলে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ। যেহেতু 21 তাৰিখে হৈ যোৱা আচলতে যি ৰূপজ্যোতি কুৰ্মীৰ ঘটনা, সেই ঘটনাক লৈ এতিয়া অব্যাহত আছে প্ৰতিবাদ। আজিও হাতত জেউৰা লৈ সদনত দেখা গ'ল AIDFৰ বিধায়কসকল। বিধানসভাত সুৰক্ষা বিচাৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে AIDFৰ বিধায়কসকল। 21 তাৰিখে যি হোৱা ঘটনাৰ পিছতে এনেদৰে তীব্ৰ প্ৰতিবাদ এতিয়া অব্যাহত আছে। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচলতে যি কাণ্ড, সেই কাণ্ড লৈ আজি উত্তপ্ত পৰিস্থিতি বিধানসভা। কংগ্ৰেছেও পৰিধান কৰিলে কলা কাপোৰ। কংগ্ৰেছে কৰ্মীসকলে কলা কাপোৰ পৰিধান কৰি দেখিবলৈ পোৱা গৈছিলে প্ৰতিবাদ কৰা, আৰু তাৰ পাছতে AIDFৰ বিধায়কসকলে হাতত জেউৰা লৈ বিধানসভাত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। সাব্যস্ত কৰিছে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এই প্ৰতিবাদ। দৃশ্যাংশ দেখুৱাইছো আমি হাতত কেনেদৰে আচলতে জেউৰা লৈ বিধানসভাত আচলতে সুৰক্ষা বিচাৰি প্ৰতিবাদ কৰিছে এতিয়া AIDFৰ বিধায়কসকলে। বিৰোধীৰ বিধায়কৰ এই ঠাইখিনিত যাতে আহিব নোৱাৰে তাৰ কাৰণে আমি বাহিৰে বেৰা দিম। ভিতৰত অধ্যক্ষ আৰু উপাধ্যক্ষ বিৰোধীৰ বিধায়কসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। বিজেপিৰ বিধায়কে আক্ৰমণ কৰাৰ কাৰণে উদ্ধিত, সেইসকল মাতাল হৈ আছে, যাৰ কাৰণে আমি বাঁহৰ বেৰা জেওৰা বনাই আনিছোঁ যাতে আমি তাতে বেৰা দিব পাৰোঁ, নিজৰ সুৰক্ষা আমি যাতে নিজে কৰিব পাৰোঁ। বিজেপিৰ বিৰোধীৰ বিধায়কৰ আক্ৰমণৰ পৰা যাতে আমি ৰক্ষা পাব পাৰোঁ, আৰু স্পীকাৰৰ সুৰক্ষা আমাক যিহেতু দিব পৰা নাই। কথাটো হৈছে এনেকুৱা যে আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই অসমৰ পবিত্ৰ সদনত অসুৰক্ষিত অনুভৱ কৰিছোঁ। বিজেপি বিধায়কৰ গুণ্ডাগাৰীত আমি বিৰোধীসকল সুৰক্ষিত নহয়, সেইকাৰণে আমি নিজৰ সুৰক্ষাৰ কাৰণে আজি প্ৰতীকী প্ৰতিবাদ কৰিবৰ কাৰণে ইয়াত ওলাইছোঁ যে আমাক জেউৰাৰ ভিতৰত হ'লেও গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, ভাৰতীয় সংবিধান ৰক্ষাৰ কাৰণে আমাৰ নিজৰ সুৰক্ষা লাগে। আজি আমি মাননীয় অধ্যক্ষ মহোদয়ৰ আগত, উপাধ্যক্ষ মহোদয়ৰ আগত নিজৰ সুৰক্ষা বিচাৰি বিধানসভাত আমি নিজৰ জেউৰা প্ৰটেকশ্যন দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমি ভিতৰত জেউৰা লৈ যাম, আমি এছেম্বলিৰ ভিতৰত জেউৰা লৈ যাম। এইকাৰণে লৈ যাম যাতে আমাক সুৰক্ষা দিব পাৰে, আমাক যাতে ভিতৰত সুৰক্ষা আমি পাব পাৰোঁ। যদি তেখেতসকলে সুৰক্ষা নিদিয়ে, জেউৰাৰ বাহিৰে আমাৰ উপায় নাই। তাৰ পৰা চিটৰ পৰা উঠি আহি কাৰোবাক আক্ৰমণ কৰিব খোজা অসম বিধানসভাৰ প্ৰথম হৈছে, ইয়াৰ আগত কেতিয়াও হোৱা নাছিল। সেইকাৰণে আমি আমাৰ নিজৰ প্ৰটেকশ্যন বিচাৰিছোঁ, গণতন্ত্ৰৰ সুৰক্ষা বিচাৰিছোঁ, বিধানসভাত সুৰক্ষা বিচাৰিছোঁ, বিধানসভাৰ বাহিৰত সুৰক্ষা বিচাৰিছোঁ। যেনেকৈ নিৰ্বিচাৰে বিধানসভাৰ বাহিৰত আমাৰ অত্যাচাৰ চলি আছে, বিধানসভাৰ ভিতৰত আমাক হত্যা কৰাৰ যিটো ভাবুকি, আক্ৰমণ কৰাৰ যিটো ভাবুকি আমি দেখিছোঁ, তাৰ পৰা আমাক সুৰক্ষা লাগে। এই সুৰক্ষাৰ বাহিৰে আমাৰ বিৰোধীৰ বিধায়কৰ এই ঠাইখিনিত যাতে আহিব নোৱাৰে তাৰ কাৰণে আমি বাহিৰে বেৰা দিম। ভিতৰত